নমস্কাৰ শ্ৰদ্ধাজ্ঞসকল, ইউডাইছত টিচাৰ মডেলৰ কামখিনি আমি কেনেদৰে কৰিব লাগিব সেইটোৰ ওপৰত আজি ভিডিঅ'টো। যদি কোনো এজন টিচাৰ নতুনকৈ স্কুলত এডমিশ্যন হৈছে, সেই ক্ষেত্ৰত ইউডাইছত আমি কেনেদৰে এণ্ট্ৰি কৰিব লাগিব, এক্সিষ্টিং টিচাৰসকলে যিসকল টিচাৰ আগৰ পৰা কাম কৰি আছে তেখেতসকলৰ প্ৰফাইলটো কিদৰে আপডেট কৰিব, ধৰক কোনো এজন টিচাৰ ৰিটায়াৰ হৈ গ'লে, এক্সপায়াৰ হৈ গ'লে বা বেলেগ এখন স্কুললৈ ট্ৰান্সফাৰ হৈ গ'ল, সেই ক্ষেত্ৰত আমাৰ কি কৰণীয় আছে ইউডাইছত। আৰু যদি কোনো এজন টিচাৰ বেলেগ স্কুলৰ পৰা নতুন এখন স্কুললৈ ট্ৰান্সফাৰ হৈ আহিছে, সেই টিচাৰজনে কিদৰে নিজৰ প্ৰফাইলটো ইম্পৰ্ট কৰিব পাৰিব নতুন স্কুললৈ, সেইটোৰ ওপৰতো আলোচনা কৰিম। লগতে এটা বিশেষ আপোনালোকৰ নিট কিমানজনৰ ষ্টাফৰ প্ৰয়োজন আছে সেইটো আপডেট কৰিব দিব, সেইটো আপডেট কৰিব লাগিব। চ' ইউডাইছৰ ওপৰত যিমানখিনি টিচাৰ মডেলৰ ওপৰত যিমানখিনি কাম আছে গোটেইখিনি সম্পৰ্কে আলোচনা কৰিম। গতিকে তাৰ কাৰণে কি কৰিব লাগিব, কি কি ষ্টেপ আছে, কি কি প্ৰচেছ আছে, সেইটো চাই লোৱা হওক। তো আমাৰ ফাৰ্ষ্ট কামটো হ'ল আমি গুগল ক্ৰোম বা আপুনি যি ব্ৰাউজাৰ ইউজ কৰে সেই ব্ৰাউজাৰত গৈ আমি ইউডাইছত টিচাৰ মডেলখন লগ ইন কৰিব লাগিব। চ' লগ ইন কৰাৰ কাৰণে আমি কি কৰিম, আমি গুগল ক্ৰোমত হওক বা ব্ৰাউজাৰত গৈ আমি ইউডাইছ প্লাছ চাৰ্চ কৰিম। যেতিয়া ইউডাইছ প্লাছ চাৰ্চ কৰিম তেতিয়া এই ধৰণৰ ইণ্টাৰফেচ এটা খোল খাব ইয়াত, আৰু ওপৰত যিটো আছে ইউডাইছ প্লাছ বুলি যি আছে সেই তাত আপুনি ইউডাইছ প্লাছত আপুনি এবাৰ টিপি দিব লাগিব। যেতিয়া আপুনি ইয়াত ক্লিক কৰিব, টিপি দিব, তেতিয়া চাব ইয়াত লগ ইন ফৰ অল মডিউলছ বুলি এটা পাব। যদি আপুনি মোবাইলত কৰে কামখিনি তেনেহ'লে সেইটো লগ ইন ফৰ অল মডিউলছ মোবাইলতো পাই যাব, ওপৰত ৰাইট চাইডৰ কৰ্নাৰত পাই যাব পাৰে নে। তো আমি লগ ইন ফৰ অল মডিউলছত যাম। আমি লগ ইন ফৰ অল মডিউলছত টিপি দিয়াৰ পিছত আমাক কি ক'ব, আমাৰ ষ্টেটটো ইয়াত দিব। চ' আমাৰ আপোনাৰ ষ্টেটটো ইয়াৰ পৰা চিলেক্ট কৰি পেলাই কি ইয়াত গো কৰি দিব লাগিব। যেতিয়া গো কৰিব তেতিয়া আপোনাৰ ওচৰত যিমান কেইটা মডিউল আছে গোটেইকেইটা মডিউল ইয়াত শ্ব' হ'ব। তাৰে ভিতৰত আমি যাব লাগিব টিচাৰ মডিউলত। তো টিচাৰ মডিউলৰ ৰাইট চাইডত চাব লগ ইন বুলি দিয়া আছে, আমি এই লগ ইনত এবাৰ ক্লিক কৰিম বা টিপি দিম। যেতিয়া টিপি দিয়াৰ পিছত চাব লগ ইন সাইন ইন উইথ ইউডাইছ আছে আৰু তলত গো টু ইউডাইছ আছে। চ' আপুনি ওপৰত যিটো চেফ্ৰন কালাৰৰ আছে সাইন ইন উইথ ইউডাইছ প্লাছ, আপুনি তাত এবাৰ টিপি দিব লাগিব। এই সাইন ইন উইথ ইউডাইছ প্লাছত আপুনি টিপি দিয়াৰ পিছত এতিয়া আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড বিচাৰিব। চ' আপোনাৰ নিজৰ স্কুলৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপুনি ইয়াত বহাই দি তলত যি কেপচা আছে, যিটো কেপচা বিচাৰিছে ইয়াত, সেই কেপচাটো দি পেলাই সাইন ইন কৰি ল'ব লাগিব। লগ ইন হৈ যোৱাৰ পিছত আপোনাৰ ওচৰত এই ধৰণৰ ইণ্টাৰফেচটো খোল খাব। ইয়াত আপোনাৰ স্কুলৰ গোটেইখিনি ডিটেইল ইয়াত পাব, কিন্তু আমাৰ যিটো প্ৰয়োজন সেইটো আমি অলপ তলত আহিলে ইয়াত আমি চাব পাৰিম যে টিচিং নন টিচিং VTP DCF টু ফিল ডাটা যিটো আছে, এই ইয়াত আমাৰ গোটেইখিনি কাম হ'ব। ঠিক আছে, চ' আমি বেলেগ ক'তো নাযায়, আমি চিম্পলি ইয়াত গো যিটো আছে সেই গোত যাম। আমি গোত টিপি দিয়াৰ পিছত এতিয়া আমাৰ পেজটো এই ধৰণে আহিব। চ' যদি কোনো নতুন টিচাৰক আপুনি এন্ট্ৰি কৰিব বিচাৰে আপোনাৰ স্কুলত, তেনেহ'লে আপুনি যাব লাগিব সেই ইয়াত চাব এড টিচিং ষ্টাফ বুলি যি আছে, সেই এড টিচিং ষ্টাফত যাব লাগিব। এটা এটাকৈ আপোনালোকৰ লগত আলোচনা কৰি আছে। নিউ টিচিং ষ্টাফ এড কৰিব হ'লে এই যিটো পেজ আছে, এই পেজত যিমান কেইটা ষ্টাৰ মাৰ্ক আছে মেণ্ডেটৰী আছে, যিমান কেইটা ইয়াত কলমছ আছে গোটেইকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি পেলাই ছেভ এণ্ড নেক্সট কৰিব লাগিব। ঠিক আছে, ছেভ এণ্ড নেক্সট কৰাৰ পিছত আপোনাৰ নামটো এই স্কুলৰ ইউডাইছত এণ্ট্ৰি হৈ যাব। তাৰপিছত বাকী কামখিনি আপোনালোকে কৰি যাব লাগিব। ঠিক আছে, সেইটো হ'ল নিউ এণ্ট্ৰিৰ কথা। তাত আৰু কোনো এপ্ৰুভেল এইবিলাক নালাগে, ইউডাইছত চিম্পলি হৈ যায়। চ' এইটো গ'ল। এতিয়া আমি আহিছোঁ যিকেইজন টিচাৰ এক্সিষ্টিং আগৰ পৰা কৰ্মৰত হৈ আছে স্কুলখনত, সেই টিচাৰসকলৰ প্ৰফাইলটো কিদৰে আপডেট কৰিব, তাৰ কাৰণে আমি কি কৰিব লাগিব, এইটো চাওক টোটাল টিচিং ষ্টাফ বুলি যি দিয়া আছে আৰু ইয়াত টোটাল বুলি দিয়া আছে, ইনকমপ্লিটত ৰেড কালাৰৰ হৈ ইয়াতো দিয়া আছে সংখ্যাকেইটা, হয়নে। চ' আমি কি কৰিম, যিকেইজন টিচাৰ অলৰেডি ইউডাইছত আছে বা নতুন টিচাৰজন এড কৰাৰ পিছত তেখেতৰ নামো ইয়াত সোমাই যাব। চ' এই ইনকমপ্লিটৰ ইয়াত যি ৰেড কালাৰৰ হৈ আছে, আমি সেই ৰেড কালাৰত গৈ এবাৰ টিপি দিব লাগিব।
ইয়াত টিপি দিয়াৰ পিছত আপোনাৰ স্কুলত যিমানজন ষ্টাফ আছে গোটেই কেইজনৰ লিষ্ট ইয়াত চাব পাৰিব। ঠিক আছে, আৰু ৰেড আপডেটৰ ইয়াত চাব যিকেইটা ৰেড হৈ আছে মানে এইকেইটা আপডেট হোৱা নাই। ওকে, সো এইকেইটা আপডেট কৰিব লাগিব। ঠিক আছে, তো আপডেট কৰিব হলে কি কৰিব, জেনাৰেল প্ৰফাইল যি আছে ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব। জেনাৰেল প্ৰফাইলত আপুনি এবাৰ টিপি দিয়ক। টিপি দিয়াৰ পিছত ইয়াত এই ধৰণে আপোনাৰ পেজখন খোল খাব। ঠিক আছে, এই ধৰণে পেজখন খোল খাব। যি যি কাৰেকশ্যন কৰিব লগা আছে সেইকেইটা আপোনালোকে কাৰেকশ্যন কৰি ল'ব। আৰু যদি কাৰেকশ্যন কৰা একো নাই, যদি আগৰ পৰা আপোনাৰ ইউডাইছত গোটেইখিনি ঠিক ঠাকে আছে, তেনেহলে আপুনি কি কৰিব লাগিব, চিম্পলি তলত আপডেট যি আছে আপডেটত টিপি দিব লাগিব। যেতিয়া আপডেটত টিপি দিব আপোনাৰ সেই পেজখন আপডেট হৈ গ'ল। এতিয়া আহি গ'ল আপোনাৰ নেক্সট। ঠিক আছে, এতিয়া নেক্সটত কি বিচাৰে, এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইল যিটো আছে সেইটো। ইয়াত আপোনালোকে চাব আপোনাৰ ডিটেইলখিনি ঠিক আছে নে নাই। যদি ঠিক আছে আপুনি ইয়াত চিম্পলি তলত যি আপডেট আছে সেই আপডেট কৰি দিয়ক। ঠিক আছে, আপডেট কৰি দিয়াৰ লগালগ কি হৈ আছে, এইটো অট'মেটিকেলি নেক্সট হৈ আছে। কেতিয়াবা নেক্সট নহ'লে আপোনাৰ ৰাইট চাইডত যি নেক্সট পাব সেই নেক্সটত টিপি দিব লাগিব। ওকে, সো ইয়াত আহি গ'লো এতিয়া আমি লাষ্ট পেজত। এই লাষ্ট পেজত কি যি যি বিচাৰে ইয়াত আপোনালোকে দিব লাগিব। যদি কোনো বস্তু আপোনালোকে আপডেট কৰিব লগা আছে সেইখিনি কৰিব। ইয়াত এটা বস্তু দিছে ৱৰ্কিং ডেজ স্পেণ্ড অন নন টিচিং এছাইনমেণ্ট, সেইটো আপোনালোকে দিব পাৰে। নন টিচিং এছাইনমেণ্টত আপোনালোকে কি কি কৰে, টিচিঙৰ বাহিৰে যি নন টিচিং এছাইনমেণ্ট যি দি থাকে সেইবিলাকত কিমান দিন এংগেজ থাকে আপোনালোকে সেইটো। সো যিকোনো দিব পাৰে আপোনালোকে, মানে সেইমতে আপোনালোকে এই ফৰ্মখিনিও ফিল আপ কৰিব লাগিব। আৰু ইয়াত চাইবাৰ ছেফটিৰ এটা কথা কৈছে, যদিও বা এইটো ষ্টাৰ মাৰ্ক নাই, কিন্তু যিহেতু চাইবাৰ ছেফটিৰ ওপৰত প্ৰত্যেকখন স্কুলে অৰিয়েণ্টেশ্যন এটা লৈছিলে, অনলাইনত অৰিয়েণ্টেশ্যন এটা লৈছিলে বা আপোনালোকে কোৰ্চ কৰিছে আইগটৰ, সো এইটো আপোনালোকে ইয়েছ দিব পাৰে। ফিজিঅ' ছ'চিয়েল এছপেক্ট যদি আপোনালোকে কৰিছে ইয়েছ দিয়ক, যদি কৰা নাই ন' দিয়ক, একো নাই। পিছত যদি আপোনালোকে এইটো আকৌ কাৰেকশ্যন কৰিব বিচাৰে, যিমান দিনলৈকে আমাৰ ইউডাইছ খোলা থাকিব, নেক্সট একাডেমিক ইয়াৰ ষ্টাৰ্ট হোৱাৰ আগলৈকে আপোনালোকে এইখিনি কাম আপডেট আৰু চেঞ্জেছ কৰিব পাৰিব। ঠিক আছে, সেইখিনি কৰি দিয়াৰ পিছত তলত যি আপডেট আছে সেই আপডেটত টিপি দিয়াৰ পিছত আপোনাৰ প্ৰফাইলটো এতিয়া ছাকচেছফুলি কি হৈ গ'ল, আপডেট হৈ গ'ল। ইয়াত চাব পাৰিব আপডেটৰ তলত আপোনাৰ নামৰ এগেইনষ্টত কি হৈ আছে, গ্ৰীণ হৈ আছে। সো যেইকেইটা গ্ৰীণ হৈ আছে এইকেইটা আপডেট হৈ গৈছে, আৰু তলত যিকেইটা গ্ৰীণ হোৱা নাই ৰেড হৈ আছে এইকেইটা আপডেট কৰিব লগা আছে। সো এই ধৰণে এই প্ৰচেছত আপোনালোকে নিজৰ স্কুলত যিমান কেইজন ষ্টাফ আছে সেই গোটেই কেইজন ষ্টাফৰ ডিটেইলটো আপডেট আপোনালোকে কৰি ল'ব লাগিব। ঠিক আছে, এতিয়া আহিছোঁ আমি নেক্সট ইম্পৰ্টৰ যিটো কথা আছিলে। টিচাৰ ধৰক এজন টিচাৰ আপোনাৰ স্কুলৰ পৰা ৰিটায়াৰ্ড হৈ গৈছে। ঠিক আছে, বা ট্ৰান্সফাৰ হৈ বেলেগ এখন স্কুলত গৈছে। ত' সেই টিচাৰৰ প্ৰফাইলটো আপোনাৰ স্কুলত এতিয়াও থকাৰ প্ৰয়োজন নাই। চ' সেই ক্ষেত্ৰত আপুনি কি কৰিব, আপুনি ইয়াতে থাকিব, ইয়াতে যিটো খুলিছে আপুনি ইয়াতে থাকক। ইয়াত থকাৰ পিছত যিজন ষ্টাফ ছাপ'জ লেফ্ট হৈ গৈছে, ৰিটায়াৰ হৈ গৈছে, ডেথ হৈ গৈছে, বেলেগ এখন স্কুল লৈ গৈছে, সেই ক্ষেত্ৰত আপুনি কি কৰিব, ইয়াত চাব পাৰিব লেফ্ট স্কুল বুলি দিয়া আছে, হয়নে? সেই লেফ্ট স্কুল যি দিয়া আছে সেই লেফ্ট স্কুলত আপুনি যাব লাগিব সেই টিচাৰজনৰ নামৰ এগেইনষ্টত। ঠিক আছে, ইয়াত গৈ পেলাই আপুনি এতিয়া এই পেজটো যে খোল খালে ইয়াত আপোনাৰ এতিয়া ডিটেইলটো ইয়াত ভৰাই দিব লাগিব। ঠিক আছে, এতিয়া কিয় হৈছে সেইখিনি আপোনালোকে চাব লাগিব। আৰু ইয়াত চিলেক্ট ৰিজন যি দিছে, চিলেক্ট ৰিজনত আপোনালোকে দিব পাৰে ডিউ টু ৰিটায়াৰমেণ্ট, যদি ৰিটায়াৰ হৈ গৈছে ডিউ টু ৰিটায়াৰমেণ্ট দি দিয়ক। ৰিমাৰ্কছত লিখি দিব অলপ। যদি আপুনি ড্ৰপ বক্সত দিব বিচাৰে, কিয় ড্ৰপ বক্সত দিব, যদি ট্ৰান্সফাৰ হৈ গৈছে বা এনাদাৰ মানে বেলেগ স্কুল লৈ গৈছে, শ্বিফ্ট হৈ গৈছে, তেনেহ'লে যদি কোনোবাই জব এৰি দিছে সেইটো দিব পাৰে ডিউ টু জব লেফ্ট, হয়নে? যদি কোনোবা টিচাৰক আপুনি ৰংলি ইম্পৰ্ট কৰিছিলে সেইটোক আকৌ আপুনি ৰেষ্টৰটো কৰি দিব পাৰিব, আপুনি স্কুলৰ পৰা আকৌ ড্ৰপ বক্সত দি দিব পাৰিব। সেইটো যদি কোনোবাক আপুনি ভুলতে কৰি দিছে। ইনএক্টিভ ডিউ টু ডেথ যদি হয়, যদি ডেথ হৈ গৈছে তেনেহ'লে ডাইৰেক্ট এইটো ইনএক্টিভ হৈ যাব। এই অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব, হয়নে? ইনএক্টিভ ৰং ইনচাৰ্টেড ডুপ্লিকেট এণ্ট্ৰি হ'লে দিব পাৰে। ডিউ টু প্ৰমোশ্যন, ডিউ টু ছাছপেণ্ড, ডিউ টু ডিপুটেশ্যন, যিটো কাৰণত হৈ আছে ড্ৰপ বক্সত দিব বিচাৰে সেই ৰিজনটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি পেলাই এই ৰিমাৰ্কছত আপুনি এটা লাইন লিখি দি পেলাই লেফ্ট স্কুল যি আছে ৰেড কালাৰৰ সেইটো তাত টিপি দিলে সেই টিচাৰজন কি হৈ যাব, লেফ্ট স্কুল হৈ যাব, মানে ড্ৰপ বক্সত গুচি যাব, আপোনাৰ স্কুলৰে ড্ৰপ বক্সত থাকিব তেখেত। আৰু যদি ইনএক্টিভত চুজ কৰিছে তেনেহ'লে
টিচাৰজন ডাইৰেক্ট ইনএক্টিভ হৈ যাব। ঠিক আছে, চ' এইটো হ'ল কেনেকৈ আপুনি ড্ৰপ বক্সত দিব। এতিয়া হ'ল ধৰক এখন স্কুলত এজন টিচাৰ আগত এটা স্কুলত কাম কৰি আছিল, এতিয়া বেলেগ এখন স্কুলত গৈছে, ট্ৰান্সফাৰ গৈছে, সেই টিচাৰজন কেনেকৈ নিজৰ টিচাৰ প্ৰফাইলটো ইম্পৰ্ট কৰিব সেই নতুন স্কুলত। তাৰ কাৰণে ফাৰ্ষ্ট কামটো হ'ল কি যে আগৰ স্কুলখনে ড্ৰপ বক্সত দিব লাগিব, মানে লেফ্ট স্কুল যিটো আছে লেফ্ট স্কুল কৰিব লাগিব ফাৰ্ষ্ট অফ অল। সেকেন্ডলি কি কৰিব পাৰিব, যেতিয়া লেফ্ট স্কুলত দিব ড্ৰপ বক্সত দিব তেতিয়াহে আপুনি ইম্পৰ্ট কৰিব পাৰিব। তো আইদাৰ আপুনি ইয়াত যদি থাকে এইখন পেজত থাকে তেনেহ'লে ইম্পৰ্ট যিটো ষ্টেপ আছে ইয়াত গ'লেও আপুনি কামখিনি কৰিব পাৰিব, বা আপোনাৰ প্ৰথমত যিটো পেজ আছিলে ইয়াত চাব ইম্পৰ্ট ষ্টাফ বুলি দিয়া আছে, সেই ইম্পৰ্ট ষ্টাফত গ'লেও আপুনি আপোনাৰ কামখিনি কৰিব পাৰিব। কিন্তু যেতিয়া আপুনি ইম্পৰ্ট ষ্টাফ কৰিব যাব, ঠিক যিদৰে আমি ষ্টুডেণ্টৰ ক্ষেত্ৰত পেন নাম্বাৰ আৰু ডেট অফ বাৰ্থ লাগে, ঠিক সেইদৰে টিচাৰৰ ক্ষেত্ৰত নেশ্যনেল কোড আৰু ডেট অফ বাৰ্থটো লাগিব। ঠিক আছে, এতিয়া যদি নেশ্যনেল কোডটো আপুনি নাজানে পাহৰি গৈছে, সেইটো আপুনি ৰিভাইভ কৰিব পাৰিব। কেনেকৈ কৰিব, গেট নেশ্যনেল কোড যিটো আছে সেই গেট নেশ্যনেল কোডত গৈ আপোনাৰ আধাৰ নাম্বাৰ ডেট অফ বাৰ্থ দি পেলাই যেতিয়া চাৰ্চ কৰিব তেতিয়া আপোনাৰ নামটো তাত প্ৰফাইলটো আপোনাৰ শ্ব' হ'ব আৰু তাৰ পৰা আপোনাৰ নেশ্যনেল কোডটো আপুনি ওলাই ল'ব পাৰিব। ঠিক আছে, এই ধৰণে আপুনি যেতিয়া পাই যাব ডিটেইলটো দিব, গ' কৰিব, আপোনাৰ ডিটেইলটো আহি যাব। আপুনি আপোনাৰ নামটো যদি সেইখন স্কুলৰ পৰা এতিয়া ড্ৰপ বক্সত দিয়া নাই তেনেহ'লে আপুনি অলৰেডি এক্টিভ বুলি দেখাব, হয়নে? আৰু যদি অলৰেডি ড্ৰপ বক্সত দিছে, লেফ্ট স্কুল কৰিছে, তেনেহ'লে এক্টিভ ইন ড্ৰপ বক্স বুলি দেখাই দিব। চ' সেইমতে আপোনালোকে কামখিনি কৰিব পাৰিব। এতিয়া ধৰক কোনো এজন টিচাৰৰ নেশ্যনেল কোডে নাই, সি পাহৰি গৈছে বা তেখেতৰ আধাৰ নাম্বাৰটোৱে ইউডাইছত এণ্ট্ৰি কৰা নাই, সেই ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰিব, সেই ক্ষেত্ৰতো এটা বুদ্ধি আপোনালোকৰ আছে, সেইমতে আপোনালোকে নিজৰ কামখিনিও কৰি ল'ব পাৰিব। যদি এতিয়া নেশ্যনেল কোডটোও নাই বা আপোনাৰ নামটো বিচাৰি নাপায় তেনেহ'লে আপুনি ইচ্ছা কৰিলে গ্ল'বেল চাৰ্চতো গৈ আপোনাৰ নামটো চাৰ্চ কৰিব পাৰিব। ঠিক আছে, তাত গ'লে আপোনাৰ ষ্টেট চিলেক্ট কৰিব দিব, ষ্টাফ নেম মিনিমাম 3 কেৰেক্টাৰ দিব ইয়াত চাৰ্চ কৰিবলৈ, আৰু ডেট অফ বাৰ্থটো ইয়াত দিব লাগিব, দি পেলাই যদি আপুনি গ' কৰে তেনেহ'লে আপোনাৰ ইয়াত শ্ব' হৈ যাব যে কি ষ্টেটাছত আছে। ঠিক আছে, কোনখন স্কুলত হৈ আছে, কি আছে, নেশ্যনেল কোডটো কি, ডেট অফ জইনিং কি, ডেট অফ বাৰ্থ কি, এইকেইটা গোটেইকেইটা পাই যাব। চ' আপোনাৰ নেশ্যনেল কোড আৰু ডেট অফ বাৰ্থ যদি আপোনাৰ ওলাই যায় তেনেহ'লে আপুনি ইজিলি ইম্পৰ্ট কৰি ল'ব পাৰিব। ঠিক আছে, চ' এই ধৰণে ইম্পৰ্টৰ কামখিনি আপোনালোকে কৰি ল'ব। এতিয়া আহিছোঁ আমাৰ নেক্সট আৰু কি কি আমি কৰিব পাৰোঁ, ইয়াত কি কি কৰিব পাৰোঁ মানে আমাৰ কি কি কৰিব লগা আছে সেইটো অলপ চাই লওঁ আহক। চ' এই ধৰণে আমি গোটেইকেইজন ষ্টাফৰ কাম আমি কৰি ল'লোঁ, ইম্পৰ্ট কৰিব থকা হ'লে ইম্পৰ্ট কৰিলোঁ, নতুন এণ্ট্ৰি কৰিব লগা থাকিলে নতুন এণ্ট্ৰিটো আমি কৰি ল'লোঁ, হয়নে? কৰি লোৱাৰ পিছত গোটেইকেইটা আপডেট কৰি দিয়াৰ পিছত ইয়াত আৰু এটা বস্তু আমি ফিল আপ কৰিব লাগিব, সেইটো হ'ল এইটো চাওক, নন টিচিং ষ্টাফ নাম্বাৰ অফ টিচিং ষ্টাফ ৰিকুৱাৰ্ড যিটো দিছে, এই নাম্বাৰ অফ টিচিং ষ্টাফ ৰিকুৱাৰ্ডত ৰাইট চাইডত চাব ক্লিক হেয়াৰ যি আছে নিট আপডেশ্যন, এই ক্লিক হেয়াৰত আপোনালোকে যাব লাগিব। ক্লিক হেয়াৰত গ'লে প্ৰি প্ৰাইমাৰীত আপোনাক কিমানজন ষ্টাফ লাগে সেইটো আপুনি ইয়াত দিব পাৰিব, আৰু প্ৰাইমাৰীত কিমানজন লাগে সেইটো সংখ্যা ইয়াত দি পেলাই আপুনি ইয়াত ছেভ কৰি দিব লাগিব। যেতিয়া আপুনি ছেভ কৰি দিব তেতিয়া চাব সেই নিট আপডেশ্যন যিটো আছিলে সেইটো কমপ্লিটেড বুলি আছে। চ' এই ধৰণে আপোনালোকে এই কামখিনিও কৰি ল'ব লাগিব।